উত্তৰ গুৱাহাটীৰ বৰচন্দ্ৰাত লাভলীনা বৰগোহাঁই বক্সিং একাডেমী মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। লাভলীনা বক্সিং একাডেমীখনি আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন্তঃৰাষ্ট্ৰীয় বক্সিং খেলুৱৈ লাভলীনা বৰগোহাঁইৰ নিজা প্ৰচেষ্টাত গঢ়ি দিয়া লাভলীনা বক্সিং একাডেমীখনি উদ্বোধন কৰি 2 কোটি টকাৰ অনুদানৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। হোষ্টেল নিৰ্মাণ তথা অন্যান্য পদক্ষেপৰ বাবে পৰ্যায়ক্ৰমে লাভলীনা বক্সিং একাডেমীলৈ চৰকাৰে সহায় আগবঢ়াব বুলি ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। শীঘ্ৰেই ৰাজ্যত আৰু 2000 খেলুৱৈৰ বাবে হোষ্টেল নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উত্তৰ গুৱাহাটীৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। ধৰণে আমাৰ স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে, এতিয়া আমাক লাগে স্পৰ্টছ হোষ্টেল, কাৰণ ল'ৰা ছোৱালীয়ে ঘৰত থাকি 50 কিলোমিটাৰ দূৰত আহি একাডেমীত প্ৰেক্টিছ কৰিব নোৱাৰে। সেইকাৰণে এইবাৰ আমি ব্যৱস্থা লৈছোঁ অসমত যাতে 2000 ল'ৰা ছোৱালীয়ে থাকিব পৰাকৈ আমি অহা 5 বছৰৰ ভিতৰত স্পৰ্টছ হোষ্টেল বনাব পাৰোঁ। আজি আমি যদি দেখা পাওঁ যে 2000 ল'ৰা আজি আমাৰ গোটেই অসমতে আমি যি ক্ৰীড়াৰ কাৰণে খেল মহাৰণ কৰিছোঁ, বহুত টেলেণ্ট আমাৰ চকুত পৰিছে। এইবাৰে খেল মহাৰণৰ পিছত আমি আইডেণ্টিফাই কৰিছিলোঁ যে 600 ল'ৰা ছোৱালী এনেকুৱা আছে যাক আগবঢ়াই দিলে তেওঁলোকে বহু আগুৱাই যাব পাৰিব। কিন্তু এই 600 ল'ৰা ছোৱালীক এতিয়া আমি আনি ক'ত ৰাখিম? তেওঁলোকক কোনে শিকাব? কাৰণ নিজৰ গাঁৱৰ প্ৰতিভাটো গুৱাহাটীলৈ আনি শিকাব লাগিলে আমাক হোষ্টেল লাগে, আমাক কোচ লাগে, আমাক একাডেমী লাগে। আজি আমাক সেইকাৰণে আমি ৰাজ্য চৰকাৰে টেলেণ্ট চাৰ্চৰ লগতে আমি যাতে 2000 স্পৰ্টছ হোষ্টেল অৰ্থাৎ 2000 ল'ৰা ছোৱালী থাকিব পাৰে আৰু ষ্টেডিয়ামখনৰ কাষতে থাকিব পাৰে, যাতে তেওঁলোকৰ কাৰণে আমি একাডেমীখন আৰু হোষ্টেলটোক আমি একত্ৰিত কৰিব পাৰোঁ। আমিন গাঁৱত আমি 200 ল'ৰা ছোৱালী থাকিব পৰা হোষ্টেল বনাই আছোঁ। সৰু সজাইত আমি 500 ল'ৰা ছোৱালী একেলগে থাকিব পৰা আমি হোষ্টেল বনাব খুজিছোঁ। চন্দ্ৰপুৰত বনাব খুজিছোঁ, ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়ামত বনাব খুজিছোঁ। আমাৰ উদ্দেশ্যটো হ'ল এট এনি পইণ্ট অফ টাইম 2000 স্পৰ্টছ প্লেয়াৰক ৰাজ্য চৰকাৰে ৰাখিব, ৰাজ্য চৰকাৰে খুৱাব, ৰাজ্য চৰকাৰে পিন্ধাব। তেওঁলোকৰ এটাই মাত্ৰ কাম হ'ব, তেওঁলোকে যাতে ট্ৰেইনিং লয়, প্ৰশিক্ষণ লয় আৰু অসমৰ নাম উজ্জ্বলাবৰ কাৰণে তেওঁলোকে যাতে চেষ্টা কৰে। দেখা পাব যে আজি যেতিয়া লাভলীনাই হওক, হিমাই হওক, যেতিয়া মেডেল পাইছিল, আমাৰ কিমান প্ৰধানমন্ত্ৰীকে ধৰি সকলোৱে অসমক একনলেজ কৰিছিলে। আজি আন ক্ষেত্ৰত যিমানে আমি আগবাঢ়ি নাযাওঁ কিয়, নেশ্যনেল ৰিকগনাইজেশ্যন ছফ্ট পাৱাৰত আটাইতকৈ বেছি। এজন যেতিয়া বিজ্ঞানীৰ সৃষ্টি হয়, এজন যেতিয়া ক্ৰীড়াবিদৰ সৃষ্টি হয়, এজন যেতিয়া ভূপেন হাজৰিকাৰ দৰে সাংস্কৃতিক প্ৰাণৰ সৃষ্টি হয়, সেই ৰাজ্যখনৰো গৌৰৱ ইকুৱেলি বাঢ়ে। কাৰণ এই গৌৰৱটো অকল খেলুৱৈজনৰ নহয়, তেওঁৰ পিতৃ মাতৃ আৰু এণ্টায়াৰ ষ্টেটখনে তাকে লৈ প্ৰাউড কৰে, গৌৰৱান্বিত হয় আৰু ভাৰতত আৰু বিশ্বত ৰাজ্যখনৰ নামো উজ্বলি উঠে। সেইকাৰণে এটা আমাৰ চিনাকি হয় যে আমাৰ ছফ্ট পাৱাৰ কিমান। খেলা হৈছে এটা ছফ্ট পাৱাৰ। আজি মণিপুৰ কিমান আগবাঢ়ি গৈছে নাই যোৱা সেই কথা পিছত, কিন্তু অলিম্পিকৰ সময়ত বা নেশ্যনেল গেমছৰ সময়ত মণিপুৰৰ নাম ভাৰতৰ সকলো ৰাজ্যই ল'বলগীয়া হয়। Because sports is a soft power of Manipur. আজি আমাৰ ৰাজ্যত লাহে লাহে আমি বহুখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিছোঁ। সৰু সজাই ক্ৰীড়া প্ৰকল্প আমাৰ অহা 2 দিনৰ পৰা নেহেৰু ষ্টেডিয়ামত নতুন কাম আৰম্ভ হ'ব। আমিন গাঁৱত স্পৰ্টছ প্ৰকল্প কেইদিনমানৰ পিছত চন্দ্ৰপুৰত কাম আৰম্ভ হ'ব। আমাৰ ক্ৰিকেট ষ্টেডিয়াম আৰু অসমৰ প্ৰতিটো সমষ্টিতে আমি ডাঙৰ ডাঙৰ ষ্টেডিয়াম বনাইছোঁ। সৰু পথাৰত লাভলীনাৰ জন্মভূমিত আমি লাভলীনাৰ নামেৰে আমি ষ্টেডিয়াম বনাইছোঁ 25 কোটি টকা ব্যয় কৰি। এই গোটেই ক্ৰীড়াৰ আন্দোলনটোত
আগবঢ়াই নিবলৈ আমি ইমানলৈকে কাম কৰিছোঁ যে নেশ্যনেল গেমছত যদি কোনোবাই পদক পায় লগে লগে আমি চাকৰি দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু লাহে লাহে যাতে স্পৰ্টছত বহুত দেউতাক মাকে চিন্তা কৰে যে যদি ল'ৰা ছোৱালীয়ে খেলে পিছত কি হ'ব আজি আমি এইখিনি নিৰাপত্তা দিয়াৰ চেষ্টা কৰিছোঁ যদি খেলে আপোনাৰ ল'ৰা ছোৱালীয়ে নিশ্চিতভাৱে এটা কৰ্মসংস্থাপন পাব চৰকাৰে তাৰ বাবে দায়িত্ব হাতত লৈছে আৰু আজি আমি স্পৰ্টছৰ সুবিধা হোৱাকৈ হাই পাৰফৰ্মেন্স চেণ্টাৰ কৰিছোঁ যোৰহাটত গুৱাহাটীত কোকৰাঝাৰত য'ত নেকি স্পৰ্টছৰ ইঞ্জুৰিৰ পৰা আমাৰ ফিজিকেল ফিটনেছলৈকে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে ক্ৰীড়াবিদসকলক আজি পৰিচালনা কৰাৰ বাবে আমি ব্যৱস্থা লৈছোঁ অসমেও মণিপুৰ বা আন ৰাজ্যতকৈ আমি ভাল প্লেয়াৰ্ছ আমি ডেফিনেটলি আমি প্ৰডিউচ কৰিব পাৰিম শেষত মই এটা কথাৰে সামৰণি মাৰিম আমি যেতিয়া কোনোবা এজন ব্যক্তি আনতকৈ যেতিয়া অলপ বেলেগ হওঁ সেই ব্যক্তিজনৰ দায়িত্ব বহুত বাঢ়ি যায় আজি যদি সচৰাচৰ আমাৰ 3.5 কোটি অসমত মানুহ আছে সকলোৰে নাম আছে সকলোৰে পিতৃ আছে সকলোৰে পৰিচয় আছে সকলোৱে কাম কৰে কিন্তু অসমীয়া মানুহে ভাৰতীয় মানুহে সকলোৰে নাম নাজানে হয়তো অসমৰ 200-300 মানুহৰ নাম জানে আৰু তাতকৈ যদি বেছিকৈ নাম জানে কেইগৰাকী মানুহৰ জানে অৰ্থাৎ তেওঁলোকক আমি আইকন বুলি কওঁ আইকন সকলৰ দায়িত্ব অকল নিজক আগবঢ়াই লৈ যোৱা নহয় নিজে যিখিনি পালে তাক বিলাই দিয়াটোৱে হৈছে আটাইতকৈ ডাঙৰ আইকন আৰু আজি লভলিনাই আমাক এটা ৰাস্তা দেখুৱাইছে সকলো আইকনৰ বাবে ৰাস্তা দেখুৱাইছে যে অকল মোক যিখন ৰাজ্যই আগবঢ়াই লৈ গ'ল যিখন সমাজে মোক আশীৰ্বাদ দিছিলে যিখন সমাজে মোক শুভকামনা দিছিলে অলিম্পিক খেলাৰ আগতে যিখন সমাজে নামঘৰত চাকি জ্বলাই মোৰ সফলতাৰ কামনা কৰিছিল সেইখন সমাজকো কিছু ঘূৰাই দিয়াৰ মোৰ দায়িত্ব আছে আজি লাভলিনাই এটা ৰাস্তা দেখুৱাইছে সেই ৰাস্তা আৰু বহুজনে অনুসৰণ কৰক আমাৰ ৰাজ্যখন আগুৱাই যাওক তাকে কামনা কৰিছে এই মোটিভেশ্যনক লৈ মই অনাগত সময়ত নিজৰ ওপৰত কনফিডেন্ট হৈছে যে মই আগন্তুক সময়ত আৰু বেছি ভাল কৰিব পাৰিম আৰু যোনটো মোৰ সপোন হয় যে অসমৰ ল'ৰা ছোৱালীক মই বক্সিঙৰ ৰাস্তাটো দেখাই দিব পাৰোঁ স্পৰ্টছৰ এখন পৃথিৱী দেখাই দিব পাৰোঁ এই সপোনটো পূৰা হ'ব বুলি মই ভাবিছোঁ আৰু যিসকল বিশিষ্ট ব্যক্তি আহিছে আমাৰ DGP ছাৰ আহিছে আৰু স্পৰ্টছ মিনিষ্টাৰ মেডাম হয় MLA ছাৰ DIG মেম হয় আৰু স্পেচিয়েল বহুতো পৰিকল্পনা কৰিছোঁ যাতে 2000 প্ৰতিভাৱান উদীয়মান খেলুৱৈ হোষ্টেলত থাকি খেলাৰ বাবে মনোনিৱেশ কৰিব পাৰে তাৰ প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ হৈছে আপোনালোকক সময়ে সময়ে আমি জনাই থাকিম চন্দৰাত এটা বক্সিং একাডেমি স্থাপন কৰিছে আজি তাৰ শুভ উদ্বোধন হ'ল আৰু ই এটা ডাঙৰ আদৰ্শ যে নিজে যিখিনি অৰ্জন কৰিছিল প্ৰতিভাৰ অধিকাৰী হৈছিল তাক 10 জনৰ মাজত বিলাই দিয়াৰ প্ৰচেষ্টা মই ৰাজ্য চৰকাৰ আৰু অসমবাসীৰ হৈ লাভলিনাৰ এই প্ৰচেষ্টাক আদৰণি জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু ৰাজ্য চৰকাৰৰ পৰা সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছোঁ